নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি এটি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো কি জানে, কচু দি আলু কচু দি কণীৰ চব্জি। এইবাৰ মই কেৰাহী পাতি ল'লোঁ, তাত পানী দি লৈছোঁ আৰু কেইটামান আলু কচু ইয়াত দি লৈছোঁ আৰু দুটা কণীও বইল হ'বলৈ দি দিছোঁ। এইবাৰ আলু কচু আৰু কণীখিনি বইল হৈ গ'ল। এইবাৰ মই বাকলিখিনি কচুৰ গুচাই লৈছোঁ। দেখিছেনে, একদম সিজি গ'ল। এনেকৈ সিজা দি কিন্তু আপুনি পিটিকাও বনাই খাব পাৰি। এইটো কি, ৰাতিপুৱা যে আমি ভাত খাওঁ, কেতিয়াবা মন নগ'লে তেতিয়া এই পিটিকা দি ধুনীয়াকৈ আপুনি ভাত খাব পাৰিব। সেয়া কচুখিনি মই গুচাই লৈছোঁ বাকলি। আৰু একেবাৰে চিন্তা নকৰিব, এই কচু একেবাৰে খজুতি নহয়, একদম বঢ়িয়া, খাবলৈ খুব মজা লাগিব। এবাৰ কণীৰ বাকলিখিনিও মই গুচাই লৈছোঁ। লাহে লাহেকৈ কণীৰ বাকলিখিনি গুচাই লৈছোঁ। কণী দুটা লৈছোঁ মই আৰু কচু। এতিয়া লাহে লাহে অপেক্ষা কৰক, আপোনালোকে আগবাঢ়ি যাম। কি ধুনীয়াকৈ ৰেচিপিটো বনাই দেখুৱাম আপোনালোকক। এয়া কণীখিনি গুচাই ল'লোঁ ন। এতিয়া মই কেৰাহীত তেল দি লৈছোঁ, সৰিয়হ তেল অলপ দি লৈছোঁ। সৰিয়হ তেলটো গৰম হৈ গ'ল। সৰিয়হ তেলখিনি গৰম হৈ গ'লে মই এবাৰ কণীটো লৈ লৈছোঁ। কণীটো মই কি কৰিম, মাজেৰে ভাল কটাৰীৰে ফালি ল'ম, দুফাল কৰি ল'ম আৰু কণীটো মই তেলত দি দিম ফ্ৰাই কৰিবলৈ কাৰণে। আপোনালোকৰ যদি মন যায়, আপোনালোকে কটাৰী দি নকৰি সূতা দি, পাতল সূতা, যিটো আমি যে কাপোৰ চিলাই কৰোঁ, সেই কাপোৰ চিলাই কৰা সূতা দিও আপোনালোকে কণীটো দুভাগ কৰিব পাৰিব। এইবাৰ মই তলমূৰ কৰি দি লৈছোঁ কণীখিনি ফ্ৰাই হ'বলৈ। বাছ, আৰু এটাও মই তেনেকৈ ফালি ল'লোঁ মাজেৰে আৰু দি লৈছোঁ ইয়াতে, তেলত দি লৈছোঁ। এইবাৰ তেলৰ ধুনীয়াকৈ এইকেইটা মই ফ্ৰাই কৰি ল'ম। কণী দুটা ভালকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ইফালে দুই পিঠি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু এটা প্লেটত তুলি ল'ম। এতিয়া এবাৰ উলটিয়াই দিম। উলটিয়াই দিলে যাতে ইফালেও ভালকৈ ফ্ৰাই গল্ডেন কালাৰ যাতে হৈ যায়। দেখিছে, একফালে গল্ডেন কালাৰটো হৈয়ে গ'ল, আনফালেও যাতে গল্ডেন কালাৰ হৈ যায়, তাৰ বাবে মই দুয়োফালে ফ্ৰাই কৰি ল'লোঁ আৰু তেলৰ পৰা এইবাৰ মই তুলি লৈছোঁ। এটা বাটি বা প্লেটত তুলি লৈছোঁ। ইয়াত তুলি লৈছোঁ মই এটা এটাকৈ। এইবাৰ মই গোটেইখিনি তুলি ল'ম। তাৰপিছত মই কি ধৰণে ৰেচিপিটো বনাম আপোনালোকক ভালকৈ দেখাম। আচলতে এই আঞ্জাটো কিন্তু আমাৰ মায়ে আইতাৰ পৰা শিকিছিলে বোলে, আৰু মায়ে আমাক দেখুৱাইছিলে এনেকৈ বনাব লাগে। সেই বাকী থকা তেলখিনিতে মই তেল আৰু নিদিওঁ, বাকীখিনি তেলখিনিতে মই অলপ দুটামান তেজপাত দি লৈছোঁ আৰু পিঁয়াজ কাটি থৈছিলোঁ এইখিনি দি লৈছোঁ আৰু নহৰু আদা ৰুকি থৈছিলোঁ সেইখিনিও দি ল'ম। নহৰু পিচি থৈছিলোঁ সেইখিনিও দি লৈছোঁ আৰু লৈছোঁ আপোনাৰ জলকীয়াখিনি মই কৰি লৈছোঁ, কাটি লৈছোঁ, সেইখিনিও দি ল'ম আৰু দুটামান বিলাহী লৈছোঁ, একদম পকা বিলাহী, সেইখিনিও দি লৈছোঁ। আচলতে কি জানেনে, কণী যে আমি ফ্ৰাই কৰিছিলোঁ সেইখানে কিন্তু তেলটো ফেন হৈ আছে। কণী যে আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ, সেইবাবে তেলখিনি অলপ ফেন যেন লাগিছে। এইখিনি ভালকৈ মছলাখিনিও ফ্ৰাই কৰি ল'ম। দেখিছে, এবাৰ জলকীয়াখিনি দি লৈছোঁ, ফালি থৈছিলোঁ, 7-8ডালমান জলকীয়া দুফাল কৰি থৈছিলোঁ আৰু বিলাহীখিনিও দি লৈছোঁ। সেইখিনিও দিও ভালদৰে মছলাটো ভাজি ল'ম তেলত। গ্ৰেভি এটা ৰেডি কৰি ল'ম। গুড়া মছলা মই জলকীয়া, নিমখ, হালধি, জিৰা, ধনিয়া সেইখিনিয়ে লৈছোঁ। ৰেগুলাৰ যিখিনি ইউজ কৰোঁ সেইখিনি দিয়ে আজি এটি ধুনীয়া ৰেচিপি এটা ৰেডি কৰি ল'ম খাবলৈ কাৰণে। এইখিনি অলপ গলিবলৈ দি থৈছোঁ, এইখিনিও ভজা হৈ গৈছে। এইবাৰ দিছোঁ হালধীয়া, জিৰা, ধনিয়া, গৰম মছলা, নিমখ আৰু অলপ চেনি দি লৈছোঁ। মই কিন্তু প্ৰত্যেকটো
খানাতে অলপ চেনি ইউজ কৰোঁ, আপোনালোকেও কৰিব, মানে কালাৰটো ধুনীয়া আহে আৰু অলপ ভাল লাগে। এইখিনি দি ল'লোঁ। এইখিনি দি মই ভালকৈ মছলাখিনি খচি ল'ম ভালদৰে। এয়া দেখিছে কি ধুনীয়া ৰেচিপি হৈ গ'ল ন, মানে গ্ৰেভি। এই পিছত মই কচু যে বইল আছিলে সেইখিনি দি লৈছোঁ। সেইখিনি দি মই ভালদৰে ভাজি ল'ম মছলাখিনিৰ লগতে মজাকৈ, যাতে মছলাখিনিৰ লগত পূৰা কচুখিনি মিলি যায়, সেনেকৈ ভাজি ল'ম। আৰু তাৰপিছতে মই কণীখিনি অলপ পিছতে দিম। এবাৰ মই এইখিনিক ভালদৰে ভাজি ল'লোঁ। অলপ পানী, বেছি পানী নিদিওঁ, অলপ পানী দিম, কাৰণ এইখিনি অলৰেডি বইল কৰাই হয়, বেছি বইল কৰিব দৰকাৰ নপৰিব মোৰ। এবাৰ মই অলপ লৰাই চৰাই ঢাকনি এটাৰে ঢাকি দিম। ঢাকনি এটাৰে ঢাকি দিম। কালাৰটো কি ধুনীয়া লাগিছে দেখিছে। আপোনালোকে কচু দি কি বনায় প্লিজ কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ ভিডিঅ'খিনি আপোনালোকে সোনকালে পায়। এয়া ঢাকনি খুলিলোঁ আৰু কি ধুনীয়া হৈ গ'ল দেখিছে, একদম গ্ৰেভি হৈ গৈছে ন। ইয়াত যদি কাৰোবাৰ যদি অলপ মন যায় তেন্তে অলপ এডোখৰমান নেবু চেপি দিলে খুব টেঙা টেঙা মজা লাগিব। এবাৰ মই ভাজি থোৱা কণীখিনিও ইয়াত দি ল'ম। এয়া কণীখিনি দি লৈছোঁ ইয়াত। কণীখিনি দি অলপ লৰাই চৰাই ল'ম। বাছ, যদি ধনিয়া থাকে তেন্তে দিব, যদি নাথাকে তেন্তে তাৰ উপায় নাই। এয়া অলপ লৰাই চৰাই লৈছোঁ। মই এতিয়া কিন্তু গেছটো একদম ল' ফ্লেমত কৈছোঁ, যাতে হাই যদি হয় কিন্তু এই জোলখিনি শুকাই যাব, আৰু জোলটো অলপ দৰকাৰ হ'বই, সেইকাৰণে মই অলপ জোল থৈ লৈছোঁ। আপোনালোকৰ মন গ'লে আপোনালোকে শুকাই দিবও পাৰে। বাছ ৰেডি হৈ গ'ল আজি কচু আলু দি কণী। ধুনীয়া লাগিছে ন। প্লিজ এবাৰ আপোনালোকে বনাই চাব, বনাই খাব, কেনেকৈ লাগিছে কমেণ্টত জনাব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো বেছিকৈ বেছি ভাল পোৱা দিব আপোনালোকে। থেংক ইউ, বাই বাই।